হেল্ল' ফ্ৰেণ্ডছ, মই আজি কিটচেন এণ্ড ব্লগৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই ডিফললৈ যাবলৈ ওলাইছোঁ, মানে আমাৰ ঘৰলৈ। ঘৰ মানে মোৰ ঘৰতো মা দেউতা নায়েই বাৰু এতিয়া। আজি অলপ দিনৰ পৰা গুৱাহাটীতে থাকিব ল'লে, কাৰণ ঘৰত তেওঁলোকৰ লগত থকা মানুহ নাই। মাজতে অলপ দিন আহি এমাহমান থাকি আমাৰ ঘৰতো থাকি গ'লি বাৰু। আজি খুৰাৰ ঘৰলৈ যাম। খুৰাৰ ঘৰত শ্ৰাদ্ধ আছে আৰু তাতে ভাবিছোঁ সকলোকে লগ পাম আমাৰ বংশৰ, সেইকাৰণে মনটোও ভাল লাগিছে। তেতিয়াহ'লে ব'লক আপোনালোককো লৈ গৈছোঁ। চেণ্ট্ৰেল কলেজ আমাৰ পাপু ন, এয়া খুৰাৰ ঘৰ আৰু দাঁতিটো আমাৰ ঘৰ। কিন্তু এতিয়া কোনো মানুহ নাই কাৰণে মানে হেৰি হৈ গৈছে। এয়া দেখিছে নাই, ওলাই এইজন দেই তা এয়া খুৰা মুন খুৰা দেই সোমাই আহিছোঁ। এইজন হৈছে ডক্টৰ মুনীন গোস্বামী, মোৰ খুৰা হয় আৰু চাইল্ড স্পেচিয়েলিষ্ট। এওঁ আগতে তিতাবৰ হস্পিটেলতো কৰিছিলে। এইজন হৈছে দীপুৰ ল'ৰা। অঁ, সেয়া মুনমুনৰ ল'ৰা ডাঙৰেই হ'লে। এখেত এতিয়া নিৰাময়ত বহে আৰু লগতে বৰুৱা চাৰিআলিত চেম্বাৰো আছে। আৰু কাৰোবাৰ যদি শিশু সম্পৰ্কীয় কিবা অসুবিধা আছে এখেতক দেখুৱাব পাৰে ন। সোমাই আহি পেলাই এয়া বংশৰ ককাই হয় আমাৰ সম্বন্ধত ন, কিন্তু আমি খুৰা বুলি মাতোঁ আৰু। এয়া গোটেই আমাৰ সম্পৰ্কীয় মানুহ, এয়া বিয়াপী পিকা বিয়াপী, ইয়াত দুটি দীপুৰ মিছেছ বিয়াপীৰ বোৱাৰীয়েক সৰুগৰাকী ন। এয়া দেই চৰ মাৰিব নালাগে, চৰ মাৰিব নালাগে ন। আহিছোঁ দেই, চব বিশেষ চব একদম কামত ব্যস্ত ন। সেয়া বোৱাৰী একদম আহি কামত ব্যস্ত। অঁ খুৰী কেতিয়া পালা? অঁ জুমনিৰ ল'ৰা দেই, এয়া ছোৱালী জুমনিৰ ছোৱালী নিধি এয়া চব আমাৰ গোটেইখিনি একেবাৰে খাবলৈ। অঁ এয়া জুমনি বোৱাৰী চবে জলপানৰ লগতে লুচিও খাইছে, নহ'লে আকৌ নাই খোৱা বুলি ক'ব নহয় ন। সেইকাৰণে দুটিয়ে যে দিছে প্ৰমাণ এটা থৈছে। সৌজনে যে খুব খাইছে এইজনে চব। অঁ দুটি চাহ অকণমান, অঁ দুটিহে আহিছে। অঁ ই নিমখেটো খাই বৰ ভাল পায় মানে। বহুত কেইদিনৰ হ'ল, কেইদিনৰ কাৰণে? 9 দিন হ'ল ন। এতিয়া বজাৰ চজাৰ কৰিলা ন? বস্তু আনিছা বুলি ক'লে ঘৰ
ওচৰতে এওঁকে মাতি দিওঁ আহা তুমি আমাৰ দুগৰাকী আহা যোৱা খাই লাগে যোৱা যোৱা নাই খাই লাগে যোৱা এয়া ইয়াত টুকটুকিৰ মা উলিয়ালো তোমাক কেতিয়াবাই উলিয়ালো এয়া আমাৰ ঘৰখনৰ অৱস্থা নাইকিয়া হ'লে নামঘৰৰ অৱস্থাই নাই মানুহ নাই কাৰণে আচলতে ফিচাৰীটো ফিচাৰীটো মাছ দি আছিলে কিন্তু এতিয়া মাছ আছে নে নাজানো আৰু মানুহ নাই যেতিয়া কোনে কি কৰিছে একো নাজানো ডাঙৰকৈ দেউতাই বনাইছিলে খান্দিছিলেতো মাছো দি আছিলে এতিয়া মাছ আছে নে নাজানো আৰু কিন্তু মানে ঘৰৰ অৱস্থা এনেকুৱা হ'ল আমাৰ দাঁতি এখন দেখিছেনে দেখোনো ঘৰ মানুহ কোনো নাই এনেকুৱা হৈ গৈছে অৱস্থা দেখত এজন DPI আছিলে এজন চেল টেক্স ইন্সপেক্টৰ কিন্তু আজি মানুহ ঘৰত নাই কাৰণে এনেকুৱা হ'ব কোনো থাকিবলৈ নাই মানুহ আমাৰ এইটো নামঘৰৰ অৱস্থা এনেকুৱা উপায় নাই মানুহ নাই বেয়া লগা হ'ব এতিয়া দাঁতিত খুৰাহঁতৰ ঘৰলৈকে আহোঁ আমি আহিছোঁ যেতিয়া বোলো ভিতৰত পাক এটা মাৰি চাওঁ দিনটো দেই মানুহ কোনো নাই ঘৰত কোনো নাই বেয়া লাগে তলা মাৰি থোৱা আছে আমি ভাবিলোঁ সোমাই যাওঁচোন ভিতৰত এয়া ৰুমটোত সোমাই চালোঁ আৰু এয়া ৰুমটোত সোমাই চালোঁ আমি মাইনে দৰ্জাবোৰ মাৰি দিছোঁ লগে লগে চাবিটো খুৰাৰ ঘৰতে দি নোৱাৰোঁ এইটো ইমান বেয়া লাগে এটা সময়ত ঘৰলৈ আহিয়ে ভাল লাগে এতিয়া কিন্তু ঘৰত মানুহ নাই যে মানুহ মানে বেয়া অৱস্থা নাইকিয়া হ'ল ঘৰখনৰ কোন সোমাইছে কোনে কি নিছে কোনে ক'ব নোৱাৰে মানে ওচৰতে খুৰা ঘৰ আছে কিন্তু অনবৰতেতো মানে দেখি নাথাকে ন পাছফালৰ পৰা কোনোবা সোমালেও কেনেকৈনো গম পাব সেইকাৰণে বিশেষকৈ পুখুৰীটো আৰু পাছফালে বহুত জেগা আছে আমি কিন্তু নগ'লোৱে যাবলৈ মানে বেয়া লগা হ'ল গোটেই হাবিয়ে ভৰি পেলালে বেয়া লাগে নাই দিদি ভাল লাগিলে আমাৰ ঘৰৰ ওচৰত বহুত দিন অহা নাই ন আজি মাইনাক লগ পাইছোঁ গৰু স্লিপ কৰিছোঁ এইফালে বোলো অকণ যাওঁচোন এইটো ফুৰা আমাৰ কিমান ভাল লাগিছিলে আগৰ ন এতিয়া কাকো লগেই নাপাওঁ এইবিলাক বাঁহ আমাৰে হয় চব আমাৰেই কিন্তু এতিয়া মানুহ নাই কাৰণে তেনেকেই পৰি আছে আৰু চাব মন যায় কাৰণে অকণমান চাব আহিছোঁ বেয়া লাগে কেনেকুৱা গোটেই মাটি বাৰী চব থাকিও এতিয়া তাত থাকিবলৈ মানুহ নাইকিয়া এইবিলাক চব আমাৰ তথাপি আগতেতো আমি এইবিলাকত ঘূৰি ফুৰোঁ হয় নাই চব বাঁহবোৰ ইয়াতে আমাৰ বাৰীৰ চব বাঁহ কাটি কাটি এতিয়া মানুহ নাই কাৰণে গোটেইখন মাছবিলাক সেৰেঙা হৈ গ'ল ন নাইকিয়া হৈ গ'ল বেয়া লাগে এটা বাঁহ আমি কিমান দাম দি কিনিছোঁ তিতাবৰত বহুত দাম সেয়া চক এনেকৈ যাব পাৰি সেইফালে গাঁৱলৈ যাব পাৰি একদম ন বহুত মানুহ আছে সেইফালে পোন হৈ পেলাই একদম এনেকৈ
দেখুৱাই দে এইখিনিতে আমাৰ কথা দেখুৱাই দে মোকো দেখুৱাই দে আমি আহি আছোঁ বেয়া লগা হ'ল মানে আগতে এইবিলাকতে সোমাই সোমাই মানে ঘূৰি ঘূৰি ডাঙৰ হোৱাই এতিয়া কিন্তু মানে অহাই নাই বহুত দিন তাতে ঘৰতো মাহঁতো নাইকিয়া নাথাকে যে আজি এইকো লগ পাইছোঁ ভণ্টি ভাবিছোঁ অকণ বলচোন আগবাঢ়ি আহোঁ সেয়া আমি বওঁ অঁ ভাল পাই তোমালে এইটো কাৰ ঘৰ বিজিত এইটো কাৰ ঘৰ এইটো কাৰ ঘৰ কোন আহিছে অঁ 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 আজি এনেই সি ভাও তাৰ এয়া আমাৰ বংশৰী খুৰাৰ ঘৰত আহিছোঁ আমাৰ মহাপ্ৰভু ইয়াত আছে ভাবিছোঁ দি থৈ যাওঁ ভণ্টিয়ে শৰাইখন দিবৰ কাৰণে আহিছে সেয়া এয়া কৃষ্ণ প্ৰভু প্ৰভু কৃষ্ণ এয়া ভনী বাইদেউ ভালনে এয়া দেই বহুত দিনৰ মূৰত পালোঁ ন এই ভনী বাইদেউ কোন হয় এয়া অঁ দেখা নাই নহয় পাবিন খাই পেলাই চাই দিয়ক অঁ পাবিন খুৱাই এখন চাই দিয়কচোন একো ন ফুটটো নাচাই নহয় মানুহজনকে চাব ন অঁ গৈছোঁ অঁ গৈছোঁ সোমাই আহিছোঁ ভিতৰতে দেই সোমাই আহিছোঁ অঁ বহুত দিনৰ মূৰত দেখিছোঁ ন ৰংদৈ ভালনে এয়া বহুত দিন ভাল লাগিলে পাই সেয়া আজি আছিলি অঁ ভালেই হ'ল সোমাই আহিলোঁ এই আয়ো দেখি বাণী খুৰী চাওঁ বাণী খুৰী চাওঁ এইফালে আয়ো বহুত দিনৰ মূৰত দেখিছোঁ পাই ন আছোঁ এয়া কবি লগাইছোঁ চব ধুনীয়াকৈ এতিয়া মাটি বুলিও ক'তো পৰিয়ে নাথাকে আৰু ন এতিয়া মোৰ মৰমৰ ৰিকলুক নুলিয়াম নে আৰু ৰিকলু ভালনে কেতিয়া পালেহি ভাল লাগিলে চাগে ন ৰাজস্থানত চাগে ভাল লাগিলে ন হা ফটোমা নাই নহয় ভিডিঅ' কৰিছে লাষ্ট আৰু যাবলৈ ওলালো যে লাষ্ট ভিডিঅ' দেই অঁ নাই হৈ গ'ল আমাৰ গোটেই ৰান্ধনি কিন্তু এইজন দেই ধুনীয়াকৈ বনাই কাৰোবাক লাগিলে কণ্টেক্ট কৰিব পাৰিব দেই নহয় জানো আপোনাৰ নামটো কি গোস্বামী ক'তনো ঘৰ অঁ লাডুঘৰ অঁ এইজনৰ লগত কণ্টেক্ট কৰিব পাৰে ন ইমান চিনেমা চালো চিনেমা অঁ চিনেমা খুৰীহঁত আহিছে দেই বংশৰ খুৰীহঁত ভালেই হয় আমি পাই গ'লোঁ গোটেইকেইজনীকে আয়ো দেই বহুত দিন যাবলৈ ওলালোঁ যাওঁ হ'ল নহয় সময়